হেল্ল' গাইজ, মই আজি আপোনালোকৰ লগত এডিআৰই প্ৰিপাৰেশ্যন সময়ত আমি তিনিজনে বেকৱাৰ্ড অঞ্চলৰ পৰা আমি তিনিজন একেখন গাঁৱৰ পৰাই পাইছোঁ 4th গ্ৰেড। তো আমি কেনেকৈ কি প্ৰিপাৰেশ্যন কৰিছিলোঁ বা আমাৰ ষ্ট্ৰেটেজিটো কি আছিল সেইটো আজি আলোচনা কৰিম, বা এই 1 year চাকৰি কৰাৰ পিছত আমাৰ কি এক্সপিৰিয়েঞ্চ হ'ল সেইটো আলোচনা কৰিম। মোৰটোতো মই অলৰেডি বেলেগ বেলেগ ভিডিঅ'ত কৈছোঁই, তো আজি ইহঁতৰ দুজনৰ পৰা ল'ম। তোমাৰ ইন্ট্ৰডাকশ্যনটো দিয়া অলপ। মোৰ নাম আশৰাফুল ইছলাম, একে গাঁৱৰে হয় মোক, আমি তিনিওজনে। বৰ্তমান ক'ত পষ্টিং? মোৰ পৰিছে বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়াপুৰীত, সেইপিনে ৰাঙাপানী বুলি কয়, নাৰাৰবিটা MB স্কুলত। এই এডিআৰই 4th গ্ৰেড পোৱাৰ কাৰণে কি ষ্ট্ৰেটেজি তুমি ফ'ল' কৰিছিলা, বা কোনটো কিতাপ পঢ়িছিলা, কোনটো ইউটিউব চেনেল চাইছিলা, অলপ শ্বেয়াৰ কৰিবানে? আচলতে মই তেনেকুৱা ইউটিউব চেনেল চাব পৰা নাই। তেতিয়া মই হাই ছেকেণ্ডাৰী পাছ কৰি BSc 3rd চেমত থাকোঁতে ফৰ্ম ফিল আপ কৰিলোঁ। তাৰপিছত আমি BSc কৰোঁতে ইমান সময় পোৱা নাছিলোঁ, কিন্তু NCERT বিশেষকৈ আমি ক্লাছ 5ৰ পৰা 8ৰ NCERTখিনি ভালকৈ চাইছিলোঁ। NCERT অকল কিতাপ চাইছিলোঁ। তেনেকুৱা কোনো ইউটিউব চেনেল নাই যে মই ৰেগুলাৰলি চাইছোঁ। মোৰ মতেও মই কিতাপ পঢ়ি বেছি কম সময়ত বেছি ষ্টাডি কৰা যায়, এইটো ময়ো এইটো মানো। তো নেক্সট এই 1 বছৰ চাকৰি কৰি কি এক্সপিৰিয়েঞ্চ হ'ল, ভাল বেয়া, সুবিধা অসুবিধা? তো প্ৰথমত ভাল কি পালা এই 1 বছৰত চাকৰি কৰি? চাকৰি পোৱাৰ পিছত গোটেইখিনি ভালেই পাইছোঁ, বেয়া একো পোৱা নাই। য'ত কাম কৰি আছোঁ তাৰ মানুহবিলাক ইমান সুন্দৰ, আমাৰ গাঁৱৰ মানুহতকৈ সিহঁতে আমাক বেছিকৈ মৰম চেনেহ শ্ৰদ্ধা দি আছে আৰু সন্মান দি আছে। সিহঁতৰ ফালৰ বেষ্ট, একো বেয়া ছাইড মই পোৱাই নাই তেনেকুৱা। এই কিবা 4th গ্ৰেড বুলি কোনোবাই অপমান কৰি কিবা নাই এনেকুৱা নাই ন? কোনে তেনেকৈ কোনেও কোৱা নাই। আৰু চবেই কয় চেলাৰী বোলে 4th গ্ৰেডৰ কম, এই চেলাৰীটো দি চলা যায়নে নাই? আচলতে পোষ্টই 4th গ্ৰেড কমটো হ'বই, সেইটো নহয়। আমি যিমান সুন্দৰকৈ চলি আছোঁ, একেবাৰে এটা ফেমিলি সুন্দৰকৈ চলাই আছোঁ। আমাৰ ফেমিলি ইমান সৰু নহয়, এটা ডাঙৰ ফেমিলিৰ পৰা আহি আছোঁ। আমি ইমান ধনী ঘৰৰ ল'ৰা নহয়, একেবাৰে ক'ব গ'লে একেবাৰে গাঁৱৰ দুখীয়া পৰিয়ালৰ ল'ৰাই হওঁ আচলতে। কিন্তু ফেমিলিখন আমি পোৱাৰ পিছত এতিয়া ভালকৈ চলি আছে, ভাল এটা পৰিয়ালতকৈ আমাৰ ফেমিলি এতিয়া ভালকৈ চলি আছে। হয়, ময়ো এইটো একেবাৰে ইউটিলাইজ কৰিছোঁ বস্তুটো। তো এতিয়া ভিউৱাৰ্ছৰ কাৰণে কি ছাজেষ্ট থাকিব, সিহঁতে কি কৰিলে এডিআৰইটো ভালকৈ পাব, কি থাকিব আপোনাৰ ছাজেশ্যনটো কি তোমাৰ? ছাজেশ্যন ফৰ্ম ফিল আপৰ পিছত যিটো আমাৰ এক্সামৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ যায়, তাৰপিছত আমি NCERT কিতাপখন ভালকৈ পঢ়িলে বেটাৰ। তথাপিও কোনোবাই সময় পালে ভাল ইউটিউব আছে, চেনেলবিলাক চালে হয়তো এই চেনেলতো দিয়া হ'ব কিবাকিবি, আৰু কিবা কি আছিল স্কৰডেমি হয় নেকি, তেনেকুৱা ভাল কিবা ইউটিউব চেনেল আছে। মই নাজানো ইমানকৈ, ইউটিউব চেনেল নাচাওঁ আচলতে। সেইখিনি চাওঁ, বেলেগ চাওঁ, যেনেকুৱা SSC GD এনেকুৱা সেইবিলাক চাওঁ, কিন্তু অসমৰ তেনেকুৱা মই নাজানো ভালকৈ ইউটিউব চেনেলৰ বিষয়ে। ঠিক আছে, ধন্যবাদ এইখিনি সময় দিয়াৰ কাৰণে। নেক্সট এই দুয়োজনেই মোৰ ভাতিজা দুয়োজনেই, কিন্তু আমি বন্ধুৰ নিচিনা থাকোঁ একেখন গাঁৱতে। তো আমাৰ সৰুৰ পৰা এটা চাইল্ডহুড ফ্ৰেণ্ডশ্বিপ বুলি কথা কয় ন, সেইটোৱে আমাৰ। তেতিয়া নেক্সট তোমাৰ পৰিচয়টো আৰু ক'ত পষ্টিং? মোৰ নাম মাহিদুল বাদশাহ, মোৰ পষ্টিং হাইলাকান্দি ডিষ্ট্ৰিক্ট লালা ব্লক আণ্ডাৰত। মোৰ স্কুলৰ নাম হয় শৰণাৰ্থীপুৰ ME স্কুল। তো তুমি পঢ়াৰ সময়ত কি ষ্ট্ৰেটেজি ফ'ল' কৰিছিলা, কি ইউটিউব চেনেল চাইছিলা, কি কিতাপ চাইছিলা? চোৱা, এতিয়া মই যেতিয়া এট ফাৰ্ষ্ট ফৰ্ম ফিল আপটো কৰিলোঁ, তাৰপিছত মই সিদিনাখন ভাবিলোঁ যে পূৰা পঢ়িম, এনেকৈ এটা ফিল আহিলে যে পঢ়িম, চাকৰি ল'মেই। এসপ্তাহমান চলিলে পূৰা ষ্টাডি, তাৰপিছত লাহে লাহে বস্তুটো কমি আহিলে, নাইকিয়া হৈ গ'ল পঢ়া। পিছে এইটো যেতিয়া বাস্তৱ কথা, এইটো বাস্তৱ। যেতিয়া এডমিট কাৰ্ডৰ যেতিয়া ডেটটো ওলালে, এডমিট ওলাব, তেতিয়া আকৌ মূৰত এটা টেনশ্যন আহিলে, এই চান্সটো এৰি নিদিওঁ নেকি। তাৰপিছত আকৌ অলপ ভালকৈ ষ্টাডি কৰা আৰম্ভ কৰিলোঁ। মই সঁচা কথা ক'ব গ'লে মই ফাৰ্ষ্ট ফ'ল' কৰিছিলোঁ চৰকাৰী স্কুলৰ যিবোৰ কিতাপ আছে, আগতে কৈ গৈছে NCERTৰ,
চৰকাৰী স্কুলৰ যিবোৰ কিতাপ আছে মই সেইবোৰ ফ'ল' কৰিছিলোঁ যেনেকা ক্লাছ মই 3ৰ পৰা মানে কৰিছিলোঁ ফ'ল' কৰিছিলোঁ ছ'চিয়েল ছায়েন্স কিতাপ যিটো আছে ক্লাছ 3ৰ পৰা 10লৈকে মই ছ'চিয়েল ছায়েন্সটো গোটেই কিতাপখনৰ প্ৰত্যেকটা লেচন মানে এৰ পৰা জেডলৈকে মই ৰিডিং পঢ়িছিলোঁ 3, 4, 5 মানে পৰিৱেশ বুলি কয় পৰিৱেশ আৰু মানে সমাজ বিজ্ঞান যিটো আছে 6ৰ পৰা সেইটো মই মানে A to Z সেইবোৰ মানে ৰিডিং পঢ়িছিলোঁ পঢ়াৰ পিছত জানি থোৱা অহা মানে পইণ্টবোৰ মানে মনত ৰাখিবলগীয়া বিষয় এই বস্তুবোৰ প্ৰত্যেকটো লেচনৰ 1 মাৰ্কৰ যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰ ছল্ভ কৰিছিলোঁ ইয়াৰ পৰা আপোনাৰ মানে আপোনাৰ যে এই জিঅ'গ্ৰাফি কওক ইণ্ডিয়ান হিষ্ট্ৰী কওক আছাম হিষ্ট্ৰী কওক এই সকলোবোৰ মানে GK এই সকলোবোৰ ইয়াৰ পৰা মানে আপোনাৰ কমন পৰি যায় তাৰপিছত আৰু মই কিছুমান কিতাপ ফ'ল' কৰিছিলোঁ যেনেকা মানে মোৰ এজন বিনি আছে বিনি মানে আগত 2012 হয় 2012ত মানে টেট এক্সাম দিছিলে সেইবোৰ মানে কিবা কিবি কিতাপ আছিলে টেটৰ কিবা কিতাপ আছিলে সেইবোৰ মই লৈ পিনে ফ'ল' কৰিছিলোঁ আৰু মানে এই যে আপোনাৰ 1ৰ পৰা 10 লেভেলৰ যিখিনি কিতাপ আছে সেই কিতাপবোৰ মই বেছিকৈ ফ'ল' কৰিছিলোঁ আৰু ইউটিউব চেনেলো কিছুমান ফ'ল' কৰিছিলোঁ যেনেকৈ মেথছ উইথ অভিজিত ছাৰ আৰু আছে বহুত স্ক'ৰডিমি একাডেমি মানে ফ'ল' কৰিছিলোঁ আৰু বহুত কিবা কিবি ফ'ল' কৰিছিলোঁ যেতিয়া মানে আজৰিৰ সময়ত কেতিয়াবা মানে ইউটিউব চেনেল ফ'ল' কৰিছিলোঁ কিন্তু সিমান বেছি নহয় মানে একচুৱেলি বৰ্তমান মানে যুগটোই হ'ল তেনেকুৱা মানে আমি মোবাইল পালে বাকী একো নালাগে সেইটো মানে ইচ্ছা যায় যে মানে কিবা ষ্টাডি কৰোঁ কিন্তু মানে সেইটো ব্লেক ছাইডত গুচি যায় তুমি ভিউৱাৰ্ছৰ কাৰণে মেইনলি কোনটো ইউটিউব চেনেল ছাজেষ্ট কৰিবা আৰু কিতাপ কোনটো ছাজেষ্ট কৰিবা মেইনলি এতিয়া চোৱা ভিউৱাৰ্ছৰ কাৰণে হ'ল যে যদি মানে যিহঁতে এপ্লাই কৰিছে এইবাৰ সিহঁতৰ কাৰণে মই এটাই ছাজেষ্ট কৰোঁ যে এই অলপ কেইদিন বেছিদিন নহয় যে 1-1.5 মাহ কষ্ট কৰিলে গোটেই লাইফটো এই যে আজি আমি তিনিওজন যে 4th গ্ৰেডৰ চাকৰি পাইছোঁ এই কিছুমানে ভাবিব এই সৰু চাকৰি নলওঁ বুলি কিন্তু চাওক আমিতো এতিয়া মানে নিজস্ব এটা কৰি আছোঁ এটা কাম কৰি খাই আছোঁ চুৰি কৰা নাই আমি 1 নম্বৰ কথা ইয়াত সৰু ডাঙৰ কোনো কথা নাই আমিতো কৰ্ম কৰি খাই আছোঁ ন এটলিষ্ট আমি মানে আপোনালোকক কওঁ যে আপোনালোকে এই 1-1.5 মাহ অলপ কষ্ট কৰক এই ইউটিউব চেনেলতো মানে বহুত মানে এই এক্সামৰ কাৰণে উপকাৰৰ কাৰণে কিবা কিবি দিয়া হ'ব বহুত টিপছ দিয়া হ'ব সহজ টিপছ দিয়া হ'ব আৰু আপোনালোকে কাম কৰক এই গভৰ্ণমেণ্ট স্কুলৰ যিমানখিনি কিতাপ আছে অসম চৰকাৰৰ সেই কিতাপখিনি আপোনালোকে ফ'ল' কৰক এই জানি থোৱা অহা ইংলিছৰ পৰা এছামিছৰ পৰা কবিৰ পৰিচয় যিখিনি আছে কবিৰ পৰিচয়খিনি পঢ়িব জানি থোৱা অহা যিখিনি আছে সেই বস্তুবোৰ আপোনালোকে পঢ়িব এই সকলো বস্তু কিন্তু এই যে আপোনাৰ কিতাপ কিনি পোৱা যায় তত্ত্ব সংকলন সাধাৰণ জ্ঞান এইবোৰ কিন্তু এই কিতাপৰ পৰাই আহে এই শ্বৰ্ট পঢ়িব লাগে তাৰপিছত কুৱেশ্যন কৰিব লাগে মেইন কিন্তু পঢ়িলে আপোনালোকে ভাষ্ট যিখিনি জ্ঞান আছে তাৰ পৰা পাব কিতাপৰ পৰা পাব এইটো কিতাপটো ফ'ল' কৰক এই কিতাপবোৰ ফ'ল' কৰক আপোনালোকে নিশ্চয় পাই যাব মোৰ যিটো বিশ্বাস মই মানে আমি তিনিজনে যেনেকৈ মানে অলপ দিন কষ্ট কৰিছিলোঁ বেছি দিন নহয় কিন্তু মানে আমিও কিন্তু তেনেকৈ বেছি দিন পঢ়া নাছিলোঁ আমি বেছি দিন অলপ কেইদিনে মানে পঢ়ি একেবাৰে কম সময়ত হৈ গৈছে এতিয়া তোমাৰ এক্সপিৰিয়েঞ্চটো কৈ 1 বছৰত চাকৰি কৰি কি এক্সপিৰিয়েঞ্চ পালা এক্সপিৰিয়েঞ্চটো মই যিটো পাইছোঁ বহুত ভাল এক্সপিৰিয়েঞ্চ পাইছোঁ এজ এ 4th গ্ৰেড হিচাপে মই যিমানখিনি পাব লাগে মই মানে তাতকৈ বেছি পাইছোঁ যেন অনুভৱ হয় আজি 4th গ্ৰেড চাকৰিয়াল বুলি পলিচি ধৰিতে লাজ লাগে নাই এতিয়া লাজৰ কি কথা এতিয়া লাজ নালাগে মই 4th গ্ৰেড আছোঁ মই মানে গৰ্ব কৰি মই এইটো মানে পৰিচয় দিওঁ আনৰ ওচৰত যে না এইটো নিজৰ ভৰিত এটলিষ্ট থিয় হ'ব পাৰিছোঁ এই বয়সত নিজৰ ভৰিত থিয় হ'ব পাৰিছোঁ আপোনালোকক আশীৰ্বাদ কৰিব যাতে আৰু আগন্তুক দিনক আগুৱাই যাব পাৰে আমি মানে গোটেইবোৰে এইটোৱে মানে থাকিল আৰু চেলাৰী কথাটো মই আকৌ সুধোঁ মানে 4th গ্ৰেডৰ পৰা চেলাৰী কম থাকে চেলাৰীটো চলা যাবনে নাই চাকৰি কৰি চেলাৰী চলা যাবনে নাই আৰামছে এইটো মানে এই যে আগত তুমি চোৱা টকা এই যে 25K মিনিমাম 25K ন বৰ্তমান 25K যে পাই আছোঁ আমি এই 25K আপোনালোকে হিচাপ মতে চলিলে আৰামছে হৈ যায় আৰামছে আমাৰতো তিনিজনৰে ইমান সৰু ফেমিলি নহয় 4-5জন 6জনকৈ মানুহ আছে গোটেই ফেমিলিত এই ফেমিলি চলাই আছোঁ আমি সেইটো দি সঁচা কথা যে হৈ যায় আপোনালোকে এই 25K মানে ইমান মানে এই মানে অলপ নাভাবিব বহুত কিবা কিবি কৰিব পৰা যায় বছৰে কিমান বাঢ়ে বা বৰ্তমান আমাৰ চেলাৰী কিমান এইখিনি কিন্তু মই ভিডিঅ' আগতে বনাইছোঁ আপোনালোকে ডিছক্ৰিপশ্যনত লিংক আছে চাব আপোনালোকে তো আজি এইখিনিয়েই
আচলতে ইয়াৰ কাৰণে অসম চৰকাৰক একটা ধন্যবাদ দিব লাগিব আমি ও, তিনিওজনে মিলি ও আমি কিন্তু এক পইচা খৰচ কৰা নাই ফ্ৰী চাকৰি পাইছোঁ একেবাৰে ফ্ৰী এইটো ঠিক যদি মানে এইটো ব্যৱস্থা নকৰিলেহেঁতেন আজি আমি এইটো অৱস্থাত এইটো স্থানত আহিব নাপাৰিলোহেঁতেন হয় আমাৰ যে কিমান কষ্ট একটা আছিল খৰচ কৰা সঁচা নাই কথা আচলতে। কিমান কষ্টত চলিছোঁ আমি তেতিয়া মানে কলেজত পঢ়াৰ সময়ত টিউচন কৰিছোঁ আবেলি আহি টিউচন কৰিছোঁ টিউচন পৰা আহিছোঁ নিজৰ পকেট খৰচ যিখিনি লাগে সেইখিনি নিজে টিউচন ওলাইছোঁ কৰি আকৌ নিজৰ পঢ়াৰ পইচাখিনি উলিয়াইছোঁ তাৰ পৰাই এইটোৱেই তেন্তে আপোনালোকে চাওক আপোনালোকৰ মই আজি যে আমি ভিডিঅ'টো বনালোঁ এই ভিডিঅ'টো অকল আপোনালোকৰ মটিভেশ্যনৰ কাৰণে বনাইছোঁ আৰু সঁচাই মই আজিও ধন্যবাদ দিওঁ আমাৰ অসম চৰকাৰক আমাৰ নিচিনা দুখীয়া মানুহৰ কাৰণে এইটো মানে একেবাৰে সঁচাই কোনো টকা নোহোৱাকৈ যে আমি চাকৰিটো পাইছোঁ বহুত ভাল লাগিছে তো আপোনালোকে চেষ্টা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো ভাল লাগে তো আজি এইখিনিয়েই